ডিব্ৰুগড় জিলাৰ আচলতে প্ৰথমটো কীৰ্তিচিহ্ন এই দলৰ কাষতে দেখিছে মূৰ্তি আছে নহয়, বিভিন্ন দেৱ দেৱী মূৰ্তি, অৱতাৰী ভগৱানৰ মূৰ্তি ইয়াত আছে। কিন্তু এইবিলাক মূৰ্তিবিলাক এতিয়া কোনে নিছে, কোনোবা দুষ্কৃতিকাৰীয়ে নিছে, নতুবা ইয়াৰ পৰা বিশেষ কাৰ কি লাভ হৈছে নাজানো, কিন্তু লোকচান হ'লে বহুত ডাঙৰ লোকচান হৈছে। দৰ্শন নাই, 24খনত দৰ্শন গুচি যোৱাৰ পিছততো 14খনমান আছে। এইবিলাকতো এটা ডাঙৰ ডাঙৰ সম্পদ বুলি কোৱা যায়। আৰু ইয়াতে মানে ডাঙৰ কোঠা এটা আছিলে বুলিছে, যিটো চন্দুক যেনিবা, সেইটো এতিয়া ইয়াত আমাৰ পোৱা নাই, কোনোবাই উলিয়াই লৈ গ'ল। বহুতে কয় এটা সময়ত সেইটো কোনোবাই লৈ গ'ল। আৰু এনেকুৱাও সন্দেহ হয়তো হ'ব যে মানুহৰ আক্ৰমণৰ সময় আছিলে, তাৰ পাছৰ সেই সময়টোতো বহুত বস্তু হেৰাই হয়তো গৈছে, কোনেও ক'ব নোৱাৰা অৱস্থাত। পবিত্ৰ অসমখনত কিছু কিছু কথা ইয়াত উল্লেখ কৰা আছে। এই পুখুৰীটো এতিয়া পুখুৰীৰ তলতো কিবা যদি মূল্যৱান বস্তু পৰি আছে, আচলতে সন্দেহৰ বিষয় আছে। ইয়াতে বৰটোপ আছিলে বুলি কৈছে। বৰটোপ শেহতীয়াভাৱে আমি জনাৰ সময়লৈকে ইয়াত কিন্তু এটা বৰটোপ আছিলে। সেই বৰটোপটো এতিয়া টাইম মিউজিয়ামত আছে শিৱসাগৰ। আপোনালোকে দেখা পাইছিলে? সেইটো দেখা পাইছিলোঁ। সেইটো সৰুকৈ এটা বৰটোপ আছিলে, বৰ ধুনীয়া উদ্যান আছিলে। ইয়াত ডিব্ৰুগড় জিলাৰ আচলতে প্ৰথমটো কীৰ্তিচিহ্ন। দলৰ ওপৰত আপোনালোকে দেখিব যে আচলতে এখন চক্ৰ আছে, কিন্তু শিৱদৌলত সাধাৰণতে চক্ৰ নাথাকে, ত্ৰিশূল থাকে। বহুতে কয় যে এইটো শিৱদৌল, কিন্তু সেই যে চক্ৰখনে এটা ইংগিত দিয়ে যে শিৱদৌল নহ'ব, এইটো বিষ্ণুদৌলহে হ'ব। গতিকে এই বিষয়টো লৈ অধ্যয়নৰ নিশ্চয় এটা সময় সংগ্ৰহৰ প্ৰয়োজন আছে। নমস্কাৰ ভিউৱাৰ্ছ, মই হেমন্তই পুনৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মই আপোনালোকক লৈ যাবলৈ ওলাইছোঁ ডিব্ৰুগড় জিলাৰ পশ্চিম ৰাজহ চক্ৰৰ অন্তৰ্গত লৰুৱা মৌজাৰ কলাখোৱা নামৰ ঠাইখনলৈ। বুৰঞ্জী প্ৰসিদ্ধ এই ঠাইখনত আছে ভালেসংখ্যক ঐতিহাসিক সমল। এই ঐতিহাসিক সমলসমূহৰ ভিতৰত অন্যতম হৈছে ৰাইদঙীয়া দৌল। এই ইটাৰে নিৰ্মিত দৌলটো আহোম ৰজা স্বৰ্গদেউ প্ৰমত্ত সিংহৰ ৰাজত্বকালত 1744 পৰা 1751 খ্ৰীষ্টাব্দত নিৰ্মাণ কৰা হৈছিল। এই বিষ্ণুদৌলটো 8 কোণীয়া ভেটিৰ ওপৰত প্ৰতিষ্ঠিত। ওপৰৰ মূল বহুভুজীয়া শিখৰটো 8টা অংগ শিখৰেৰে চাৰিওফালে আৱৰি আছে। দৌলৰ উচ্চতা হৈছে 45 ফুট আৰু বহল হৈছে প্ৰায় 150 ফুট। দৌলটোৰ বাহিৰৰ চাৰিওফালে শিলেৰে নিৰ্মিত 24খন দেৱ দেৱীৰ মূৰ্তি লগোৱা আছিল যদিও বৰ্তমান তাৰে 10খন কোনোবাই এৰুৱাই নিলে আৰু 14খন বেৰত দেখিবলৈ পোৱা গৈছে। স্বৰ্গদেউ প্ৰমত্ত সিংহই বহনীয়াকক ৰাইদঙীয়া বৰুৱালৈ বিয়া দিয়ে আৰু যৌতুক হিচাপে এই দৌলটি নিৰ্মাণ কৰি লগত 200 পৰা মাটি দান দিয়ে। মানুহৰ আক্ৰমণৰ সময়ত ৰাইদঙীয়া বৰুৱা ৰাইদঙীয়া আলিয়েদি পলাই গৈ উত্তৰ পাৰলৈ গৈ ঘিলামৰাত বাস কৰে। বৰ্তমান তেওঁলোকৰ বংশৰ লোকসকল ঘিলামৰাতে বাস কৰি আছে। ৰাইদঙীয়া বৰুৱা পলাই যাওঁতে দলৰ কাষৰ 3টা কুঁৱাত তেওঁৰ বয় বস্তুবোৰ পুতি থৈ যায় বুলি শুনা যায়। বৰ্তমান সেই কুঁৱাকেইটাৰ কোনো চিন পোৱা নাযায়। 1936 পৰা 1954 চনলৈ পুনিয়া সত্ৰৰ নৰোত্তমানন্দগিৰি নামৰ এজন গোসাঁয়ে সন্ন্যাস ধৰ্ম গ্ৰহণ কৰি দলত থাকি পূজা অৰ্চনা কৰিছিল। দলত থকা বস্তু আৰু মূৰ্তিবিলাক পুখুৰীত আছে বুলি সন্ন্যাসীয়ে সেইবিলাকৰ উদ্ধাৰৰ অৰ্থে পুখুৰী পানীত বুৰ দিছিল। কিন্তু পানীৰ পৰা ওলোৱাৰ লগে লগেই তেওঁ মৃত্যুবৰণ কৰে। পূজাৰীয়ে কোৱা মতে শিৱসাগৰ জিলাৰ আহোম পথাৰৰ ভাতগাজ গাঁও নিবাসী এজন লোকৰ হাতত এই দলত ৰজাই দিয়া 1.5 মোন ওজনৰ এটা দবা, 5 হেৰ ওজনৰ এটা কোখা আৰু 10 হেৰ ওজনৰ অষ্টধাতুৰ এটা ঘণ্টা আছিল। অতীজৰ পৰা এই দলত ভক্তই পূজা অৰ্চনা কৰি অহা দেখিবলৈ পোৱা যায়। কৃষ্ণ রাম হরে নমো নমো নারায়ণ ভন্ন হই মায়া করণী যার আপনার মহিমা পুণ্যকর করে যোগ করা পয়সা আত্ম ভয় ভয় বিষয় ভয় ভাই পুত্র বংশর ভূমিকার পরমেশ্বর ভাগে হাও পঞ্চে ওই হানের পিতা বৈকুলায় নিজের দুঃখ খাতে নির্মল অন্য মাইনা চায় পটি বেদিতে হয় আর क्या वो बिहार की बाकी हम को बोल आपको राहु के बहनी ग्रह है कि की बात बात कर ले कि लोगों माइना चाय पटी बेदिते है जीवन है बात कहीं है फल की कोई नाम दे भगत है कि वो निर्दिष्ट है
কৃষ্ণৰ চৰণতে আগৰে সমৰ্পণ হয় এই পাত্ৰ কৃষ্ণ হৰি কৃষ্ণ ৰাম হৰে মোৰ নাম কৃষ্ণকান্ত বৰা। এই ৰাইডিঙীয়া দৌল সংৰক্ষণ সমিতিৰ বৰ্তমানৰ সভাপতি। ঘৰ এইটো অঞ্চলৰে লেজাই ধৰি এই কেইবাঠাইতো চাকৰি সূত্ৰে থাকি শেহতীয়াকৈ লেজাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হৈ মই যোৱা 2016 চনত অৱসৰ গ্ৰহণ কৰিছোঁ। ৰাইডিঙীয়া দৌল আচলতে 1744 পৰা 1751 খ্ৰীষ্টাব্দত স্বৰ্গদেৱ প্ৰমত্ত সিংহ তেতিয়া স্বৰ্গদেৱ তেওঁৰ দিনতে তেওঁ ভনীয়েকক বিয়া দিছিলে ৰাইডিঙীয়া বৰুৱালৈ। ৰাইডিঙীয়া বৰুৱা সেই পৰিয়ালবিলাক আচলতে এইটো অঞ্চলত আছিলে। তেতিয়া সেই সময়ত আচলতে স্থানীয় বিষয়ববীয়াবিলাক দিয়ে নহয়। সেই ভনীয়েকক বিয়া দিয়া সেই অৱস্থাতে তেওঁলোকে মানে ৰজাই কি কৰিছিলে, ইয়াতে খাট পাম নিৰ্মাণ কৰি দৌল পুখুৰী খন্দাই মানে কথা আজিকালি ক'বলৈ গ'লে যৌতুকৰ নিচিনাকৈ দিছিলে। তাৰপিছতে এইটো সন্মুখতে এইটো আলিটো এই আলিটো ৰাইডিঙীয়া আলি। এইটো আলি এফালে গৈ উত্তৰফালে গৈ আপোনাৰ হেৰিয়াত ইফালে সংৰক্ষিত বনাঞ্চল এখন আছে। সেইফালে তাৰ মাজেদি গৈ ডিব্ৰুগড় পৰ্যন্ত বিস্তাৰিত। পাছে ইয়াত মাজে মাজে ভাগিলে। আৰু সেই ৰাইডিঙীয়া যিটো পৰিয়ালৰ কথা কোৱা হৈছে, সেই ৰাইডিঙীয়া পৰিয়ালটো ইয়াৰ পৰা মানুহৰ দিনত আচলতে ইয়াৰ পৰা আঁতৰি যাবলগীয়া হয়। গৈ তেওঁলোকে ঘিলামৰা অঞ্চলত থাকিলে। আজিকালি ঘিলামৰা অঞ্চলত ৰাইডিঙীয়া বৰুৱা পৰিয়ালৰ মানুহ আছে, এতিয়াও আছে। বোলে আহিছেও তেওঁলোকে খা খবৰ ল'বৰ কাৰণে। সেইটোৱে হৈছে আচলতে ইয়াৰ ক'বলৈ গ'লে ঐতিহ্যপূৰ্ণ আৰু ঐতিহাসিক ৰাইডিঙীয়া দৌল। ৰাইডিঙীয়া বৰুৱা বুলি আছিলে তেওঁলোকৰ বিষয়ববী এজন। ইয়াতে ইয়াৰ ওচৰে পাঁজৰে আচলতে হেৰিও আছে, মৈদাম আছে, আঁতৰে পথাৰৰ মাজে মাজে আঁতৰে আৰু ইয়াৰ পৰা নাতি দূৰত্বত ইটাখুলি বুলি এডোখৰ ঠাই আছে। আৰু বহুতে কোৱা শুনা যায় যে ইটাখুলিৰ পৰা ইটা আনি ইয়াৰ আচলতে দৌল নিৰ্মাণ কাৰ্য। কিন্তু সেইকাৰণে ইয়াৰ কাৰুকাৰ্যবিলাক দৌলৰ যিবিলাক ইটা গাঁথনি সেইবিলাক সেই আচলতে জয়দৌল শিৱদৌলৰ লগত মিলে। চেপেটা ইটা সেইবিলাক মানে তেতিয়া লগত সুন্দৰকৈ মিলে। আৰু তাৰোপৰি ইয়াত একেবাৰে প্ৰথমতে নিৰ্মাণ কৰিছিলে। পৰৱৰ্তী সময়ত আচলতে স্থায়ী পূজাৰী ব্যৱস্থা আছিলে। পূজাৰী ব্যৱস্থা থাকোঁতে এতিয়া অলপ আগতে কথাখিনি ওলাইছে, প্ৰায় 31 বিঘাতকৈ অধিক মাটি এই দৌল আৰু পুখুৰী দুটা ধৰণৰ মাটি, এটা দেৱপুত্ৰ মাটি, এটা ব্ৰহ্মপুত্ৰ মাটি। কিন্তু এতিয়াও ইয়াৰ সম্পূৰ্ণ মাটিভাগ উলিয়াব পৰা নাই। মানে চৰকাৰী কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰা হৈছে যে দৌলাশ্ৰমৰ যিখিনি মাটি, সেই মাটিখিনি সম্পূৰ্ণভাৱে উলিয়াই দিব লাগে। কাৰণ সেইটো যদি নোলায় তেতিয়াহ'লে লাহে লাহে অন্যান্য যিবিলাক ধৰ্মীয় অনুষ্ঠানত বেদখল কাৰ্য চলি আছে, সেইধৰণে ইয়াতো চলিছে বুলি আমাৰ সন্দেহ হৈছে। যদি সেইটোৱে হয় তেতিয়াহ'লে ইয়াৰ ঐতিহ্যপূৰ্ণ সম্পদ এভাগ হেৰাই যাব। যাৱতীয় দৌলাশ্ৰম সম্পৰ্ক নিৰ্দিষ্টকৈ পোহৰ থাকিব লাগে, ইয়াত এটা দৰ্শনাৰ্থীৰ কাৰণে মানে অৱস্থান ঘৰ এটা লাগে থাকিবৰ কাৰণে, জিৰণি ল'বৰ কাৰণে। এনেকুৱা বৰ জৰুৰী বিষয়বিলাক। পুখুৰীৰ চাৰিওফালে এটা পদপথৰ প্ৰয়োজন আছে। পুখুৰীটোৰ চাৰিওফালে ফেঞ্চিং দি নিৰাপত্তা ব্যৱস্থা কৰাৰ প্ৰয়োজন আছে। ইয়াতে অন্ততঃ এখন উন্নতমানৰ উদ্যানৰ প্ৰশ্ন আছে। আৰু আমি বিভিন্ন বিভাগত আচলতে জনোৱা হৈছে আমাৰ ফালৰ পৰা, অইল ইণ্ডিয়া দুলীয়াজান গেছ কাটা প্ৰকল্প, এইবিলাকত যাতে এই পৌৰাণিক ঐতিহাসিক মানে সম্পদভাগী উন্নয়নৰ অৰ্থে তেখেতসকলৰ ফালৰ পৰা অলপ সাহাৰ্য আগবঢ়ায়। যদি হয় আৰু এতিয়া আমাৰ এই অঞ্চলৰ জনসাধাৰণে নিৰ্মাণ কৰা এখন সমিতি, আমিও জনসাধাৰণৰ কল্যাণৰ কাৰণে চিন্তা কৰিছোঁ। হয় যদি অন্ততঃ আন নহ'লেও দৰ্শনাৰ্থীসকলৰ কাৰণে, পূজা পাতলৰ কাৰণে, আধ্যাত্মিক কামবিলাক কৰিবৰ কাৰণে নিশ্চয় সচল বুলি আশা কৰিব পৰা গৈছে। ইয়াত প্ৰতি বছৰে শিৱৰাত্ৰি অনুষ্ঠান হয়। শিৱৰাত্ৰি অনুষ্ঠানত বহুত মানুহৰ সমাগম হয়, মেলাও হয়। মাজে মাজে মানে ইয়াতে গ্ৰন্থমেলা হয়। এটা সময়তো ভাওনা পৰ্যন্ত হৈছিলে। বৰ্তমান যুগ উপযোগী গৈ ইয়াত আচলতে উন্নয়ন সধাৰ বহুত প্ৰয়োজন অনুভৱ কৰিছে। এই ঐতিহাসিক কীৰ্তিচিহ্নসমূহে এখন দেশ, এটা জাতি আৰু এডোখৰ ঠাইৰ গৌৰৱোজ্জ্বল পৰিচয়
দাঙি ধৰিবলৈ সক্ষম হয়। গতিকে এই সম্পদসমূহৰ যথাযথভাৱে উদ্ধাৰ আৰু উত্তৰণৰ ব্যৱস্থা কৰিব পৰাটো বৰ্তমান আৰু ভৱিষ্যতৰ বাবে এক অতি প্ৰয়োজনীয় কৰ্তব্য। ভিউৱাৰ্ছ, আজিৰ ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত নিশ্চয় জনাব। লগতে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।